মানে চাওক ডক্টৰ প্ৰেমকান্ত বৰাই কৈছেই উৰিয়াম ঘাটত 4খন গাঁও 1950 চনত গঠন কৰাইছিল তাৰে এখন গাঁও মানে ঐতিহাসিক তথ্যভাৱে এই কথাটো পোৱা যায় যে যেতিয়া আজাদ হিন্দ ফৌজ সাৰেণ্ডাৰ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনত আজাদ হিন্দ ফৌজৰ সেনা জোৱানক সংস্থাপিত কৰিবৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ 3টা জেগা ঠিক কৰা হৈছিল তাৰে এটা উৰিয়াম ঘাটৰ সেই 4খন গাঁৱৰ এখন আছিলে এটা আছিলে কোহিমাৰ চানমাৰী বুলি এখন জেগা আছে কোহিমা টাউনৰ মাজত এই তাত আৰু তৃতীয়টো আছিলে বৰ্তমান ওদালগুৰি জিলাৰ লিচিং বুলি এটা ভাৰত ভূটান সীমান্তত এখন সৰু গাঁও আছে তাত এই 3টা জেগাত সংস্থাপিত কৰা আছিল তেওঁলোকৰে বংশধৰসকল সেই গোৰ্খা মানুহখিনি তাত এটো সৰকাৰীভাৱে সংস্থাপিত তাত আমাৰ কোনো প্ৰশ্ন উঠোৱাৰ কোনো অধিকাৰ নাই আৰু অন্য গোটেই মানুহখিনি ট্ৰাইবেল মানুহ ফৰেষ্ট ল্যান্ডত ট্ৰাইবেল মানুহ থাকিব পাৰে গতিকে এই কথাটোক লৈ পেলাই আমি কিন্তু এটা কথা আমি স্পষ্ট হোৱা উচিত ডক্টৰ প্ৰেমকান্ত বৰাও এইটো কৈছে যে অসমখনক মিয়ালেণ্ড সৰু সুৰা স্বায়ত্তশাসিত পৰিষদৰ ৰাজনীতি নহয় সমগ্ৰ অসমখনক মিয়ালেণ্ড বনোৱা অসমখনক এটা ইছলামীয় ৰাষ্ট্ৰ হিচাপে গ্ৰাস কৰাৰ এক গভীৰ ষড়যন্ত্ৰ হৈছে যাৰ কাৰণে ইণ্টাৰ কনষ্টিটুৱেন্সি মাইগ্ৰেশ্যন